মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতে শিৱসাগৰত সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টিৰ চেষ্টা চলিছে নেকি? মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিজৰ বিশ্বস্ত মানুহৰ দ্বাৰা শিৱসাগৰত সংঘাত সৃষ্টিৰ অভিযোগ। অখিল গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ লক্ষ্য শিৱসাগৰ। শিৱসাগৰে উজনিৰ জাতীয়তাবাদী শিবিৰক প্ৰভাৱিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ লক্ষ্য শিৱসাগৰ। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক প্ৰশ্ৰয় নিদিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ লক্ষ্য শিৱসাগৰ। শিৱসাগৰত কেইটামান সংগঠনৰ উদ্যোগত সন্দেহজনক বাংলাদেশী তথা মিয়াখেদা অভিযানে জিলাখনৰ লগতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষী প্ৰশাসনৰ অস্তিত্বক সম্পূৰ্ণ নস্যাৎ কৰি চলা এই অভিযানক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ সৰব হৈ পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পৃষ্ঠপোষকতাতে শিৱসাগৰত এটা সংঘৰ্ষমূলক সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব বিচৰাৰ অভিযোগ অখিল গগৈৰ। মুখ্যমন্ত্ৰীয়ে নিজৰ বিশ্বস্ত মানুহৰ দ্বাৰাই শিৱসাগৰত হিন্দু মুছলমান জাতি জনগোষ্ঠীৰ মাজত সংঘাত লগোৱাৰ চেষ্টা কৰাৰ অভিযোগ অখিল গগৈৰ। শিৱসাগৰত শেহতীয়াকৈ দেখা গৈছে যে এটা সংঘৰ্ষমূলক এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব খোজা হৈছে আৰু সেই গোটেই বাতাবৰণটো শিৱসাগৰৰ মানুহে বুজি উঠিছে যে সেইটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ পৃষ্ঠপোষকতাতে গঢ়ি উঠিছে। হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ কিছুমান বিশ্বস্ত মানুহৰ জৰিয়তে আহোম ৰাজত্বৰ আটাইতকৈ দীঘলীয়া সময়ৰ ৰাজধানী, য'ৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু শেষ হৈছিল, যি আহোমে সকলোকে লগত লৈ অসমীয়া জাতিটোক গঢ়ি তুলিছিলে, সেই ঐতিহাসিক শিৱসাগৰত বিষবাষ্প বিয়াই দিবৰ কাৰণে হিন্দু মুছলমানৰ সংঘাত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিবৰ কাৰণে যোৱা কিছুদিন ধৰি যথেষ্ট পৰিমাণে চেষ্টা কৰি আছে। শিৱসাগৰত হিন্দু মুছলমান জাতি জনগোষ্ঠীৰ সংঘাত লগাবৰ বাবে মুখ্যমন্ত্ৰীয়ে কিয় চেষ্টা কৰিছে তাৰ কাৰণো দাঙি ধৰে অখিল গগৈয়ে। তেওঁ উচ্ছেদৰ বিৰোধিতা কৰাও এটা কাৰণ বুলি মন্তব্য অখিল গগৈৰ। তদুপৰি শিৱসাগৰে উজনি অসমৰ জাতীয়তাবাদী মানুহবোৰক প্ৰভাৱিত কৰি আছে। একেদৰে শিৱসাগৰৰ মানুহে বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ ওচৰত আত্মসমৰ্পণ কৰা নাই, যাৰ বাবে মুখ্যমন্ত্ৰীৰ লক্ষ্য শিৱসাগৰ হৈ পৰিছে বুলিও অভিযোগ অখিল গগৈৰ। শিৱসাগৰখনক বাছি লোৱাৰ কাৰণ বোধহয় যিহেতু অখিল গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি আছে, যিটো শিৱসাগৰে গোটেই উজনি অসমৰ জাতীয়তাবাদী মানুহবিলাকক প্ৰভাৱিত কৰি আছে। শিৱসাগৰে কোনোদিন কেতিয়াও বিজেপিৰ সাম্প্ৰদায়িক নীতিৰ ওচৰত চাৰেণ্ডাৰ কৰি দিয়া নাই। মানুহবিলাক বিবেচক, মানুহবিলাক সংস্কৃতিবান, মানুহবিলাকে চিন্তা কৰি কাম কৰে। সেইকাৰণে কিছুমান মানুহৰ জৰিয়তে তাত হিন্দু মুছলমানৰ সংঘাত লগাব খোজা হৈছে। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়ে হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচৰা প্ৰতিটো পক্ষক এনে কাম নকৰিবলৈও আহ্বান জনায়। বৰ্তমান পৰিস্থিতিত শিৱসাগৰবাসীক জাতীয় দায়িত্ব পালন কৰি ঐতিহাসিক সম্প্ৰীতি ৰক্ষা কৰিবলৈ ওলাই আহিবলৈ আহ্বান অখিল গগৈৰ। হিন্দু মুছলমানৰ সংঘাত লগাব খোজা প্ৰত্যেকটো পক্ষক এই কাম নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। শিৱসাগৰ প্ৰশাসনক ষ্ট্ৰিক্টলি মই নিৰ্দেশ দিছোঁ যে তেওঁলোকে যেন কাকো আইন হাতত তুলি ল'বলৈ অনুমতি নিদিয়ে, তেওঁ মুছলমানেই হওক তেওঁ হিন্দুৱে হওক। আৰু শিৱসাগৰ ৰাইজৰ প্ৰত্যেকজন নাগৰিকক মই আহ্বান জনাইছোঁ যে শিৱসাগৰ নাগৰিকসকলে তেখেতসকলৰ জাতীয় দায়িত্ব পালন কৰি আমাৰ ঐতিহাসিক সম্প্ৰীতিক সুৰক্ষিত কৰিবৰ কাৰণে ওলাই আহক। ইপিনে মুখ্যমন্ত্ৰী আৰক্ষী সঞ্চালক প্ৰধানক শিৱসাগৰৰ ঘটনাৰ সন্দৰ্ভত অৱগত কৰাৰো কথা সদৰি কৰে অখিল গগৈয়ে। শিৱসাগৰত আৰক্ষী প্ৰশাসনৰ ছত্ৰছায়াত যি সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ বিচৰা হৈছে তাক কেতিয়াও কৰিবলৈ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে অখিল গগৈয়ে। মই ইতিমধ্যে ডিজিপি আৰু অসমৰ মুখ্যমন্ত্ৰীক জনাই দিছোঁ যে আপোনালোকে শিৱসাগৰত পুলিচৰ ছত্ৰছায়াত, প্ৰশাসনৰ ছত্ৰছায়াত যি সাম্প্ৰদায়িক ৰাজনীতি কৰিব খুজিছে, যি ঘৃণাৰ বিষবাষ্প বিয়পাব খুজিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত লগাই এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে, এইটো কেতিয়াও আমি কৰিবলৈ নিদিওঁ। মই স্পষ্টভাৱে পুলিচ প্ৰশাসন, ৰাজনৈতিক প্ৰশাসন সকলোকে এই কথা স্পষ্টভাৱে জনাই। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।